দখলকাৰীক পুনৰ শেষ সকিয়নি প্ৰদান কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে। অসমীয়াৰ ভূমি দখল কৰিলে উচ্ছেদ হ'বই বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে মন্তব্য কৰিছে। শৰীৰত শেষ বিন্দু তেজ থকালৈকে আমি যুঁজি যাম, উচ্ছেদ চলোৱাৰ পৰা আমাক কোনেও বাধা দিব নোৱাৰে বুলি এতিয়া ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে অবৈধ বেদখলকাৰীক শেষ সকিয়নি প্ৰদান কৰিছে। শৰীৰত শেষ বিন্দু তেজ থকালৈকে আমি যুঁজি যাম বুলি মন্তব্য কৰিছে মুখ্যমন্ত্ৰীয়ে। উচ্ছেদ চলোৱাৰ পৰা আমাক কোনেও বাধা দিব নোৱাৰে। বেদখলকাৰীয়ে নিজেই তালি টোপোলা বান্ধি গুচি যোৱাৰ এতিয়া পৰম্পৰা আৰম্ভ কৰিছে। অসমীয়া জাতিয়ে অসমক সুৰক্ষিত কৰিব বুলি বাৰ্তা পাইছে বেদখলকাৰীয়ে। বেদখলকাৰীয়ে এতিয়া আমাৰ সৈতে যুঁজিবলৈ সাহস নকৰে, এই মন্তব্য কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। সংকল্প এটায়ে, অসমৰ প্ৰতি টুকুৰা ভূমি বেদখলমুক্ত কৰিবলৈ উচ্ছেদ চলাম। 1,29,000 বিঘা মাটি আমি বেদখলমুক্ত কৰিছোঁ। এই পৰ্যন্ত অসমৰ 1,29,000 ভূমি বেদখলমুক্ত কৰা হৈছে। বাংলাদেশীৰ কবলৰ পৰা আমি বেদখলমুক্ত কৰিছোঁ 8,000 বিঘা মাটি। আৰু অবৈধ বেদখলকাৰীক শেষ সকিয়নি দিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। অবৈধ বেদখলকাৰীক সকিয়নি প্ৰদান কৰিছে এতিয়া ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে। অসমীয়াৰ ভূমি দখল কৰিলে উচ্ছেদ চলিবই বুলি এতিয়া হুংকাৰ প্ৰদান কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে। শৰীৰত শেষ বিন্দু তেজ থকালৈকে আমি যুঁজি যাম বুলি মন্তব্য কৰিছে মুখ্যমন্ত্ৰীয়ে। আৰু উচ্ছেদ চলোৱাৰ পৰা বিজেপি চৰকাৰখনক, হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন বিজেপি চৰকাৰখনক কোনেও বাধা দিব নোৱাৰে বুলি হিমন্ত বিশ্ব শৰ্মাই পুনৰবাৰ উচ্ছেদৰ বিৰুদ্ধে হুংকাৰ প্ৰদান কৰিছে। সন্দৰ্ভত ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীৰ মন্তব্য আছে, মন্তব্য আগবঢ়াইছো। অসমৰ প্ৰতি বিন্দু মাটি বেদখলকাৰীৰ পৰা মুক্ত কৰিবলৈ, সন্দেহযুক্ত বাংলাদেশীৰ পৰা মুক্ত কৰিবলৈ আমি নিজকে সমৰ্পণ কৰিছো। আজি এবিঘা দুবিঘা মাটি নহয়, 1,29,000 বিঘা মাটি আমি আজি বেদখলৰ পৰা মুক্ত কৰিছো। অসম আন্দোলনৰ শ্বহীদসকলৰ জ্বলি থকা জুইকুৰা অলপ হ'লেও নুমুৱাবলৈ আমি প্ৰয়াস আৰু প্ৰচেষ্টা কৰিছো। আজিৰ দিনটোত আমি সংকল্প লৈছো যে প্ৰতি টুকুৰা অসমীয়াৰ মাটি আমি সন্দেহযুক্ত বাংলাদেশীৰ পৰা মুক্ত কৰিম। এখন স্বাভিমানেৰে পৰিপূৰ্ণ আমি অসম নিৰ্মাণ কৰিম। কোনোবাই যদি ভাবিছে যে এটা বা দুটা উচ্ছেদত আমি থমকি ৰম, কাৰোবাৰ ৰঙা চকুক আমি ভয় কৰিম আৰু কাৰোবাৰ ওচৰত আমি শিৰ নত কৰিম, তেতিয়া তেওঁলোকে আজি এই ধলপুৰ শিৱ মন্দিৰ আৰু গৰুখুটিৰ পবিত্ৰ ভূমিৰ পৰাই মই তেওঁলোকক শুনাব খুজিছো, অসম আন্দোলনৰ 900 গৰাকী শ্বহীদৰ মৃত্যুৰ হিচাপ নোলোৱালৈকে আমি ক্ষান্ত নহওঁ। আমি আমাৰ লক্ষ্য সাধনৰ বাবে আমি আগুৱাই যাম আৰু আমি আমাৰ লক্ষ্যত উপনীত হ'ম। অসমীয়া জাতি কেতিয়াও পৰাজিত হ'ব নোৱাৰে। লাচিতে আমাক শিকাইছিলে কেনেকৈ আমি অজেয়, পিঠুৱে আমাক শিকাইছিলে কেনেকৈ আমি দুৰ্দান্ত, আৰু অসম আন্দোলনৰ শ্বহীদসকলে আমাক শিকাইছিলে আমি কিমান সাহসী। অসমীয়া এক দুৰ্জেয় জাতি, অসমীয়া এক অপৰাজেয় জাতি, আৰু এই অসমীয়াই কেতিয়াও কাৰো বশ্যতা স্বীকাৰ কৰা নাছিল আৰু ভৱিষ্যতেও আমি কাৰো বশ্যতা স্বীকাৰ নকৰো। 8,000 বিঘা মাটি আমি বাংলাদেশীৰ কবলৰ পৰা মুক্ত কৰিছো। তাতকৈ আৰু লাভৰ হিচাপ একোৱেই হ'ব নোৱাৰে। আমি প্ৰমাণ কৰিব খুজিছো যে লাচিতৰ তেজ, চিলাৰায় তেজ
এতিয়াও আমাৰ বুকুত প্ৰবাহিত হৈ আছে। কিন্তু অসমীয়া জাতি এভাৰেষ্টত শৃংগত আৰোহণ কৰিবই, এই কথা আজি আপোনালোকে শুনি লওক। অনাগত দিনত আমি আকৌ যুঁজিবলৈ সাজু থাকিব লাগিব। আজি আপোনালোকে দেখিছে আমি থমকি ৰোৱা নাই। গৰুখুটিৰ পিছত আন্তৰ্জাতিকভাৱে আমাক থমকি ৰবলৈ বাধ্য কৰাবলৈ প্ৰচেষ্টা চলিছিল। শৰীৰত এক বিন্দু তেজ থকালৈকে আমি সকলোৱে যুঁজিম আৰু কোনেও আমাৰ সন্মুখত বাধাৰ সৃষ্টি কৰিব নোৱাৰে। আৰু য'তে আমি কৈছো যে এই মাটি অসমীয়াৰ, তেওঁলোকে আজিকালি নিজে আঁতৰি যোৱাৰ পৰম্পৰাও আৰম্ভ কৰিছে। কাৰণ অসমীয়া জাতিয়ে এতিয়া অশ্বমেধৰ ঘোঁৰাত উঠি আমি আমাৰ ৰাজ্যখনক সুৰক্ষিত কৰিম, এই বাৰ্তা তেওঁলোকে এতিয়া পাইছে আৰু তেওঁলোকে এতিয়া আমাৰ লগত যুঁজিবলৈও সাহস নকৰে। য'ত উচ্ছেদ হ'ব লাগে তাত নিশ্চিতভাৱে উচ্ছেদ হ'ব, যোনে যিমান ষড়যন্ত্ৰ নকৰক কিয়। সংকল্প এটাই, অসমীয়া জাতিৰ প্ৰতি টুকুৰা ভূমি আমি বেদখলৰ পৰা উচ্ছেদ কৰিম, জাতিটোক আত্মনিৰ্ভৰ কৰিম আৰু এই জাতিটোক আমি ভাৰতৰ 5খন সৰ্বশ্ৰেষ্ঠ ৰাজ্যৰ ভিতৰত এখন কৰি আমি নিৰ্মাণ কৰিম। অসমৰ প্ৰতি বিন্দু মাটি বেদখলকাৰীৰ পৰা মুক্ত কৰিবলৈ, সন্দেহযুক্ত বাংলাদেশীৰ পৰা মুক্ত কৰিবলৈ আমি নিজকে সমৰ্পণ কৰিছো। আজি এবিঘা দুবিঘা মাটি নহয়, 1,29,000 বিঘা মাটি আমি আজি বেদখলৰ পৰা মুক্ত কৰিছো।